ডিব্ৰুগড় অনুষ্ঠিত ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অৰুণোদয় আঁচনিৰ সুবিধা লোৱা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। 682 গৰাকী চৰকাৰী কৰ্মচাৰীলৈ বিভাগীয় অনুশাসনমূলক ব্যৱস্থা। বহুদিন ধৰি অৰুণোদয়ৰ ধন লাভ কৰি আছিল এইসকল চৰকাৰী কৰ্মচাৰীয়ে। অৰুণোদয়ৰ ধন লাভ কৰা 682 গৰাকী কৰ্মচাৰীয়ে চৰকাৰক ঘূৰাই দিব লাগিব ধন। আমাৰ বৰ্তমান অৰুণোদয় প্ৰশেক চলি আছে, অৰ্থাৎ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত অৰুণোদয় 3.0 আমি হিতাধিকাৰীসকলক নিৰ্বাচন কৰিব খুজিছোঁ আৰু অৰুণোদয় 2.0 আমি বন্ধ কৰি 3.0 লৈকে যাব খুজিছোঁ। 3.0 বেছি হিতাধিকাৰী থাকিব, সম্প্ৰসাৰিত ব্যৱস্থা হ'ব, লাহে লাহে জীৱন বীমা আদিৰ লগতো লিংক আপ হ'ব। কিন্তু এই অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি। আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে। যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলোঁ, তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী, যি ৰেগুলাৰ কণ্ট্ৰেকচুৱেল নহয়, যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল। আজি আমি গোটেইকেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম। 682 জন আমাৰ ওচৰত থ্ৰ' পৰ্টেল আমাৰ ধৰাত পৰিছে, কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে। অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে। সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকৈ টকা পইচা লৈ আছে, মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে, ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম। এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ। এইখিনিয়েতো ঘূৰাই দিব লাগিব। চৰকাৰী কৰ্মচাৰীসকলৰতো দৰমহাৰ পৰা আমি কাটি ল'ম, গতিকে এইখিনিয়েতো ঘূৰাই দিবই লাগিব। 682টোৱে যিমান অৰুণোদয় চাকৰি পোৱাৰ আগৰখিনি আমি নলওঁ, পিছৰখিনিতো ঘূৰাই দিবই লাগিব। আৰু এতিয়াৰ পৰা বনগাঁৱৰ গাঁওবুঢ়াসকলে পাব চৰকাৰী দৰমহা। 2025 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত। প্ৰতিজন গাঁওবুঢ়াই মাহে লাভ কৰিব 9,000 টকাকৈ। এই কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ অসমত 1450খন বনগাঁও আছে, যাক আমি ফৰেষ্ট ভিলেজ বুলি কওঁ। বনগাঁওসমূহত ফৰেষ্ট ভিলেজ বা বনগাঁওসমূহক বন বিভাগে নিয়ন্ত্ৰণ কৰে আৰু সেইকাৰণে ইয়াৰ গাঁওবুঢ়াসকলকো বন বিভাগে নিয়োগ কৰে। কিন্তু আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে। আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত 9,000 টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল। কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে, মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিলে। ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে, বনগাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে। কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। আজি কেবিনেটে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান 9,000 টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতি মাহত 9,000 টকাৰ পাৰিতোষিক দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতি বছৰত 15,58,00,000 টকা খৰচ কৰিব লাগিব। আৰু এই মাননি
1 জানুৱাৰী 2025 পৰা কাৰ্যকৰী হোৱাকৈ তেখেতসকলে লাভ কৰিব। অসমৰ যুৱক যুৱতীৰ বাবে সুখবৰ। এতিয়াৰ পৰা বহিৰাজ্যত কাম বিচাৰি যাব নালাগে, অসমতে পাব কৰ্মসংস্থাপন। আসাম ষ্টেট স্কিল চেণ্টাৰৰ জৰিয়তে লাভ কৰিব সংস্থাপন। আমাৰ দেশৰ বিভিন্ন স্থানলৈ অসমৰ পৰা ল'ৰা ছোৱালীয়ে যায়, কোনোবাই হোটেল মেনেজমেণ্টত কাম কৰিব যায়, কোনোবা গাড়ী চলাব যায়, কোনোবাই আন ধৰণৰ বিভিন্ন ইলেক্ট্ৰিচিয়ান ফিটাৰ আদি কামত অসমৰ বাহিৰলৈকে যায়। এই ইণ্টাৰনেশ্যনেল বা আন্তৰ্জাতিক বজাৰলৈ যোৱা যুৱকসকলৰ এড্ৰেছ আদি আমাৰ লগত নাথাকে। প্লাছ যিসকল নতুনকৈ যাব খোজে তেওঁলোককো আমি পঠিয়াব নোৱাৰোঁ। মেক্সিমামে আজিলৈকে যোন গৈছে ব্যক্তিগত প্ৰচেষ্টাত গৈছে। এতিয়া ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমাক কৈছিলে যে আপোনালোকে যদি এটা আসাম ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ খোলে, আমি আপোনালোকৰ লগত এখন বুজাবুজিৰ চুক্তি কৰিম আৰু আমি ল'ৰা ছোৱালীবিলাকক জাৰ্মানত যাব খুজিলে জাৰ্মানী ভাষাত, কোনোবা ডুবাইত যাব খুজিছে তাৰ স্থানীয় ভাষাত, ইংলেণ্ডত যাব খুজিছে ইংৰাজী ভাষাত, ভিছা, পাছপৰ্ট আৰু ট্ৰেইনিং এই গোটেইবিলাক কৰাত আমি সহায় কৰি দিম। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আগ্ৰহত আজি আমি অসমত এটা আসাম ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই স্কিল চেণ্টাৰ গুৱাহাটীত ইয়াৰ হাব হ'ব আৰু বিভিন্ন জিলা সদৰত ইয়াৰ স্কোপ অৰ্থাৎ হাব এণ্ড স্পোক মডেলত আমি এই চেণ্টাৰটো আমি আৰম্ভ কৰিব পাৰিম। ডিব্ৰুগড়ৰ ল'ৰা ডিব্ৰুগড়ত প্ৰশিক্ষণ ল'ব, গুৱাহাটীত কেৰিকুলাম আদি গুৱাহাটীত হ'ব, নিয়ন্ত্ৰণ গুৱাহাটীত হ'ব, কিন্তু প্ৰশিক্ষণ সকলো জেগাতে ল'ব পাৰিব। এনেকৈ আমি হাব এণ্ড স্কোপ মডেলত আমি আসাম ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ এটা কৰিবৰ কাৰণে আজি কেবিনেটে অনুমোদন দিছে। ট্ৰাইবেল বেল্টৰ ভূমি দখল কৰাৰ আঁৰত আছে এছামৰ বুদ্ধিজীৱীৰ লগতে সমাজৰ মুধা ফুটা ব্যক্তি। বি বৰুৱা কলেজৰ প্ৰাক্তন প্ৰবক্তাই একাংশ লোকক উৎসাহিত কৰি ট্ৰাইবেল বেল্টৰ মাটি দখল কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এটা অসমত ডাঙৰ সমস্যা আছেই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অচিনাক্ত লোকৰ যিটো আক্ৰমণ। যিমান পাৰোঁ চৰকাৰখনে কৰি আছে আৰু চণ্ডীগড়ৰ সমান মাটি আমি যোৱা 3.5 বছৰত মুকলি কৰিছোঁ। কিন্তু অসমৰ এছাম বুদ্ধিজীৱী বা এছাম যি মুধা ফুটা ব্যক্তি তেওঁলোকে এই প্ৰক্ৰিয়াটোত বহুত বিৰোধিতা কৰে। আজি সোণাপুৰৰ কচুতলিত বি বৰুৱা মহাবিদ্যালয় প্ৰাক্তন প্ৰবক্তা যি অসমৰ সমাজ জীৱনৰ মুধা ফুটা